প্ৰায় ২০-২১টা বছৰে আমাৰ কেইজনীৰ জীৱনলৈ ভাল বেয়া সময় বহুত আহিছে, কিন্তু ইজনীয়ে সিজনীৰ হাত কোনো দিন এৰা নাই। কাঠপাৰত অৱস্থিত শ্ৰী শ্ৰী নিত্যানন্দ থানখনিলৈ মই আগতেও আহিছোঁ, কিন্তু যেইবাৰে আহিছোঁ সদায় এটা সুকীয়া অনুভৱ পাওঁ। ইয়ালৈ অহা আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনেহ'লে মন কৰিছিলে এই থানখনিৰ পিছফালে এজোপা ৰুদ্ৰাক্ষৰ গছ আছে। অংকিতা আৰু বেবী পিছে প্ৰথমবাৰ ইয়ালৈ আহিছে, সেইকাৰণে তাহাঁতকো ইয়ালৈ লৈ আহিলোঁ। ইহঁত কেইজনীৰ লগত মোৰ বন্ধুত্বটোৰ কথা ক'বলৈ গ'লে এজনীৰ লগত সৰুৰ পৰা এটা গঢ়ি উঠা সম্পৰ্কৰ নাম আছে আৰু এটা মই নিজে বনাই লোৱা। মানে অংকিতা হৈছে মোৰ অংকুৰ শ্ৰেণীৰ পৰা পঢ়া লগৰ আৰু বেবী হৈছে মোৰ মামাৰ ছোৱালী। সম্পৰ্কবিলাক আচলতে তেজৰ হ'লেই যে আপোন হয় সেই কথাটো নহয়। আপোন হ'বলৈ হ'লে মন মিলিব লাগিব, আৰু মই অন্তত এই কথাটো ক'ব পাৰিম আমাৰ সম্পৰ্কটো যিহেতু ২০-২১ বছৰতকৈও পুৰণি, এই বন্ধুত্বৰ এনাজৰীডাল ইমান সহজে নিচিগে। আৰু সেইকাৰণেই হয়তো ইমান বছৰৰ পাছতো আমাৰ কেইজনীৰ ইমান এটা পবিত্ৰ স্থানলৈ অহাৰ সুযোগটো মিলিছে। কেতিয়াবা যদি সুবিধা মিলে এই থানখনিলৈ এবাৰ হ'লেও আহিব, সঁচাকৈ ভাল লাগিব। আশা কৰিছোঁ আমাৰ এই বন্ধুত্বটো যাতে সদায় এনেকৈয়ে থাকক। আজিলৈ আহিছোঁ, সকলো ভালে থাকক।